বিজেপিয়ে আকৌ এবাৰ চৰকাৰ গঠন কৰিলে নিৰ্বাচনৰ যি এক যুদ্ধ আছিল বাক যুদ্ধ আছিল সেই যুদ্ধৰ সমাপ্তি হ'ল কিন্তু মেইন কথা হ'ল আমি ৰাইজে এটা দলক ভোট দি চৰকাৰ বনাও তাৰ একমাত্ৰ উদ্দেশ্য হ'ল সুবিধাৰ সমান্তৰাল বিতৰণ কিন্তু আমি সকলোৱে সুবিধাবোৰ সমান্তৰালভাৱে পাইছোঁ জানো সেয়া বাদ দিয়া আমি আমাৰ প্ৰাপ্য অধিকাৰবোৰ পাইছোঁ জানো মাথো বিজেপি চৰকাৰৰ দিনত নহয় যিমান দিনৰ পৰা চৰকাৰ ব্যৱস্থা আৰম্ভ হৈছে আমাৰ ভাৰতবৰ্ষত তেতিয়াৰ পৰাই ৰাইজে সমান্তৰালভাৱে সুবিধাবোৰ পাইছে জানো পোৱা নাই আৰু সমান্তৰালকে সুবিধাবৰ্ত দূৰৰ কথা প্ৰাপ্য অধিকাৰো পোৱা নাই চৰকাৰ যোনে আহক বিজেপি আহক নাইবা কংগ্ৰেছ আহক কিন্তু ৰাইজে সমান্তৰালভাৱে প্ৰাপ্য অধিকাৰবোৰ কিয় নাপায় তাৰ কাৰণ কি প্ৰকৃততে চৰকাৰ ব্যৱস্থাতে কিবা ভুল আছে নেকি সকলো শক্তিৰ ৰিমোট কণ্ট্ৰলটো যদি এজন ব্যক্তিকে দি থকা হয় তেতিয়াহ'লে মই নাভাবোঁ কোনেও কেতিয়াও সমান্তৰালভাৱে প্ৰাপ্য অধিকাৰ পাব বুলি কেতিয়াও নাপায় মই ভাবোঁ চৰকাৰ ব্যৱস্থাত ভুল আছে সকলো পাৱাৰ সকলো শক্তি এজন ব্যক্তিক দিয়াটো যুক্তিসংগত নহয় আমি চেঞ্জ কৰিবলগীয়া হ'ল চৰকাৰ ব্যৱস্থা চেঞ্জ কৰিবলগীয়া হ'ল সিস্টেম চেঞ্জ কৰিবলগীয়া হ'ল একে সিস্টেম চিৰদিন নচলে সময় পৰিৱৰ্তনশীল দ্যাটছ ৱাই ফ্ৰান্স ৰিভলিউশ্যন ফৰাচী বিপ্লৱ এইবোৰ কিয় হ'বলগীয়া হ'ল কাৰণ সিস্টেম চেঞ্জ কৰাৰ উদ্দেশ্যে হৈছে আৰু সিস্টেম চেঞ্জ কৰিছে তেনেকৈ আমি ৰাইজে সিস্টেম চেঞ্জ কৰিব লাগিব মাথো আমাৰ হাতত ভোট দিয়াৰ পাৱাৰ থাকিলেই কাম নহ'ব চব পাৱাৰ ৰাইজৰ হাতত থাকিব লাগিব আমি চৰকাৰ বনাইছোঁ মাথো সুবিধাৰ সমান্তৰাল বিতৰণৰ কাৰণে কিন্তু সেইবোৰ সুবিধা নিজৰ পকেটত সোমোৱাৰ কাৰণে নহয় সেইবোৰ সুবিধা নিজৰ কাৰণে কৰাৰ কাৰণে নহয় সেইবোৰ সুবিধাৰ দ্বাৰা বিজনেছ কৰাৰ কাৰণে নহয় সেইবোৰ সুবিধা মাথো বিজনেছমেনক দিয়াৰ কাৰণে নহয় সেইবোৰ সুবিধা মাথো যিবোৰ ধনী ধনী মানুহ আছে সেইবোৰৰ কাৰণে নহয় সেই সুবিধা ভাৰতৰ সকলো নাগৰিকৰ কাৰণে হয় আৰু সেই সুবিধা আমি কাঢ়ি ল'ব লাগিব এতিয়া এজন ব্যক্তিৰ হাতত দি থকাটো কোনো যুক্তিসংগত নহয় আমি ৰাইজৰ হাতত গোটেই পাৱাৰ ৰাখিব লাগিব যেনে আমি কৰিব পাৰোঁ সংবিধানত স্পেচিয়েলিজম আনিব পাৰোঁ সেকুলাৰিজম নহয় মই সেকুলাৰিজমৰ বিপক্ষত মই সেকুলাৰিজমৰ সমৰ্থন নহয় মানে ধৰ্মনিৰপেক্ষ আমাৰ সংবিধানত যিটো ধৰ্মনিৰপেক্ষ এটা ব্যৱস্থা আছে সেই ব্যৱস্থাৰ মই একদম বিপৰীত কাৰণ আমাৰ ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ ব্যৱস্থাটোৰ কোনো যুক্তি নাই এখন সংবিধান কেতিয়াও ধৰ্মনিৰপেক্ষ হ'ব নোৱাৰে কাৰণ সংবিধানৰ নিজস্ব এটা ধৰ্ম আছে মই ভাবোঁ আমাৰ ভাৰতবৰ্ষৰ সংবিধান ব্যৱস্থাত স্পেচিয়েলিজম আনিব লাগে সেকুলাৰিজম নহয় যদি আপুনি প্ৰশ্ন কৰে যে সেকুলাৰিজমৰ বিপৰীতে স্পেচিয়েলিজম কিয় আনিব লাগে তাৰ উত্তৰ হ'ল সংবিধান মানুহৰ কাৰণে মানুহ সংবিধানৰ কাৰণে নহয় বুজিবলৈ হ'লে প্ৰথমতে মানুহ আহে তাৰ পিছতহে সংবিধান আহে দ্যাটছ ৱাই কোনোবা এজন মানুহ জাতি নাইবা ধৰ্মৰ বিশ্বাসত সংবিধানে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে কাৰণ সকলো ধৰ্মৰ নিজস্ব সংবিধান আছে নিজস্ব বিলিভ আছে নিজৰ আইন আছে সংবিধানে যেতিয়া সেই মানুহৰ বিশ্বাস সেই ধৰ্মৰ জাতিৰ বিশ্বাসত ইণ্টাৰফেয়াৰ কৰিব তেতিয়া মই ভাবোঁ সংবিধানৰ নিৰপেক্ষ ব্যৱস্থাৰ উলংঘ হয় যেনে এটা এক্সাম্পল ইছলাম ধৰ্মত মুছলিমসকলৰ নিজস্ব এটা সংবিধান আছে কোৰআন অবভিয়াছলি কোৰআনৰ 100% নিয়ম এটা ডেম'ক্ৰেটিক কাণ্ট্ৰিত সকলোৱে নামানে সেয়া নিয়ম নহয় কিন্তু যিবোৰ চিভিল ল আছে পাৰ্চনেল ল আছে তাতে কাণ্ট্ৰিৰ সংবিধানে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে মুছলমানে কেনেকৈ বিয়া পাতিব তাতে সংবিধানে কেনেকৈ ইণ্টাৰফেয়াৰ কৰিব পাৰে মুছলমানে কি কাপোৰ পিন্ধিব মুছলমানে কি খাব সেয়া সংবিধানে নিৰ্ধাৰণ কৰিব নেকি ইছলামত বিয়াৰ নীতি একদম বেলেগ মানে অতি সোনকালে বিয়াটো পাতিব লাগে সমাজৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে সমাজ শৃংখলাৰ কাৰণে কিন্তু সংবিধানে এটা নিয়ম বান্ধি দিলে যে 18 বছৰ ছোৱালীৰ হ'ব লাগিব 21 বছৰ ল'ৰাৰ হ'ব লাগিব একে নিয়ম সকলোৰ বাবে হ'ব পাৰে নেকি সকলোৱে একে নেকি সকলোৰ ধৰ্ম বেলেগ বেলেগ সকলোৰে বিশ্বাস বেলেগ বেলেগ অন্য জাতি আছে অন্য ধৰ্ম আছে ধৰ্ম বাদ দিলেও নাস্তিক আছে সেয়াও এক ধৰ্ম সংবিধানৰ এটা নিজৰ ধৰ্ম যদিহে একে নিয়ম সকলোৰে ক্ষেত্ৰত লাগু কৰিছে তেতিয়াহ'লে কিন্তু সংবিধানৰো এটা পাৰ্চনেল ৰিলিজিয়ন মই ভাবোঁ সংবিধানৰ এই চিষ্টেমটো চেঞ্জ হ'ব লাগে স্পেচিয়েলিজম হ'ব লাগে যিজন যি বস্তুৰ ওপৰত বিলিভ কৰে সেই বিলিভত মানে সংবিধান কেতিয়াও যেন ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে এই বিষয়ত বিতংভাৱে আলোচনা কৰিম নেক্সট এটা ভিডিঅ'ত কিন্তু তাৰ পৰা এটা কথা ক'ব লাগিব 18 বছৰ ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে 21 বছৰ ছোৱালীৰ কাৰণে যিটো 18 বছৰ আছে সেয়া কিহৰ ভিত্তিত হ'ল কোন ডক্টৰে ক'লে যে 18 বছৰ হ'ব লাগিব নহ'লে কিন্তু শাৰীৰিকভাৱে মানসিকভাৱে কোনোবাই কৈছে নেকি কি ভিত্তিত 18 বছৰটো ছোৱালীৰ ৰখা হ'ল কাৰণ ইছলামত 18 বছৰৰ প্ৰয়োজন নাই সাবালিক হ'লেই হ'ল আৰু সাবালিক হ'বলৈ 18 বছৰ নালাগে আৰু মই জানো বহুত জ্ঞানী বাবা আহিব আৰু এই কথাটো বিতৰ্ক কৰিব যে 18 বছৰ ছোৱালীৰ কাৰণে তোমাৰ সহ্য নহয় মানে কি তুমি কি একদম সমাজৰ বিপৰীত নেকি নামানা আইন নামানা আইন মানু আৰু সকলোকে এয়াই আহ্বান জনাও কাৰণ আইন বনোৱা হৈছে ৰাইজৰ সুবিধাৰ কাৰণে ৰাইজে যদি সুবিধা নাপায় তেনেহ'লে ৰাইজে সেই আইন চেঞ্জ কৰিবলগীয়া হ'ব পাৰে বাই বাই মিলতে নেক্সট ভিডিঅ'